শুনক। এইগৰাকী বংগৰ কণ্ঠশিল্পীয়ে জুবিন গাৰ্গৰ কথা সুৰ জুবিন দাই যেনেকৈ গাই থৈ গৈছিলে তাক বিকৃত ৰূপ দিছে। এওঁ বিকৃত ৰূপ দিবৰ কাৰণে ক'ত অধিকাৰ পালে? অসমীয়াখিনিৰ পাইছে, অসমীয়াখিনিৰ কাৰণে পাইছে। বদনে আনিলে মান হব বুলি ভাবিছিলে, ভাল হলগে মহাকাল। আৰু আমাৰ অসমৰ দল সংগঠন বিহু কমিটি যিমানবিলাকে মাতিছে তেওঁলোকে অকমান মগজুটো খটাই অনুভৱ কৰক যে আমি আমাৰ থলুৱা শিল্পীতকে এওঁ আজি অনুষ্ঠান বেছি। কি চাবৰ কাৰণে, কি শুনিবৰ কাৰণে মাতা হৈছে। আৰু বহুতে প্ৰশ্ন কৰি ফেচবুকত লিখি আছে যে জাতিৰ সংস্কৃতিৰ কাৰণে মাত মাতা, জাতিৰ স্বাভিমানৰ কাৰণে মাত মাতা ইউটিউবাৰ ইনফ্লুৱেঞ্চাৰ সংগঠনৰ নেতাসকলে ক'ত গ'ল? আপোনালোকে হয়তো মোৰ ফেচবুক পোষ্টটো চোৱা নাই ডাঙৰীয়া। মই আগৰ পৰা দি আছো যে এইটো নহব। আমি আলহীক কেনেকে সন্মান দিব লাগে দিওঁ। এতিয়া কব শিল্পীৰ সীমা নাথাকে। এম আই ৰাইট? আপোনালোকেতো সেইটোৱে কব যে শিল্পীৰ কাৰণে কোনো সীমা নাথাকে। জুবিন গাৰ্গেও কলকাতাত প্ৰগ্ৰেম কৰিছিল, কৰিছিল। জুবিন গাৰ্গে কলকাতাৰ বাংলা ভাষী কেইবাখনো বাংলা চিনেমা, হিন্দী চিনেমা আদি কৰি তাৰ পৰা ওলোৱা চিনেমাত গান গাইছিল। ভূপেন হাজৰিকাৰ তাৰ পৰা ওলোৱা চিনেমাত গান গাইছিল। তাৰ সংস্কৃতিৰ সৈতে সম্পৃক্ত হৈছিল। এইগৰাকীৰ এটাও গান নাই অসমীয়া, আৰু যিকেইটা গাইছে অতি অধজ গান। আৰু এটা 2 নম্বৰ কথা, তেওঁ যিবিলাক বাদ্যযন্ত্ৰী চাউণ্ডলৈকে সেইবিলাক কলকাতাৰ, ইয়াৰ নহয়। এইটো মই খবৰ পাইছো, ইয়াৰ নহয়। এইটো খুব বেয়া কথা হৈছে যদি নহয় আমি খবৰ পাইছো। আৰু এটা কথা, এওঁ যিজন মেনেজাৰ আছিল অসমীয়া ল'ৰা, তেওঁকো উলিয়াই দিছে। এতিয়া মেনেজাৰ তেওঁ কোনোবা অঙহী বঙহী, আধাখিনি তেওঁলোকৰে মানুহ। এইটো অসমত হবলৈ দিয়া নহব। আৰু ইণ্টাৰেষ্টিং কথা, আমাৰ যিসকল অসমীয়া মানুহ যদি লাজ চৰম আছে কিবা, মই যদি ভাবো যিসকল কমিটিয়ে মাতিছে তেওঁলোকে উপলব্ধি কৰক আমি কাক মাতিব লাগে। আজি এওঁ তুলনাত আমাৰ থলুৱা শিল্পীসকলৰ, কণ্ঠশিল্পীসকলৰ অনুষ্ঠান কম। এইটো কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথা। জুবিন দায়ে তাত প্ৰগ্ৰেম কৰিছিল হয়, কিন্তু ইমান প্ৰগ্ৰেম কৰা নাছিল। 2-এখন আলহীক যেনেকে মৰম দিব লাগে তেনেকেই কলকাতাই দিছিল। আৰু সেইটো কাৰণেই আমাৰ লগত এটা মৰম চেনেহ ভাতৃত্ববোধ আছে। আজি ইয়াক সুৰ বিকৃত কৰিছে, মাজতে গৈ পেলাই কান্দিলে এই জুবিনদাৰ ক্ষেত্ৰত গৈ পেলাই। কিন্তু কোনোদিন জাষ্টিছ ফৰ জুবিন গাৰ্গ কবলৈ, লিখিবলৈ, তেওঁতো আজি এই ইলেকশ্যনৰ আগত বহুত ঠাইতটো প্ৰগ্ৰেম কৰি আছিলে। একদিন কৰবাত কলেনে জুবিনদাৰ ন্যায় লাগিব বুলি? এনেকুৱা ধৰণৰ হবলে অকল অসমীয়াখিনিয়ে সুবিধা দিছে। আমাৰ একোৱেই নাই। আৰু আমি চব ফালৰ পৰা শেষ হৈ গৈ আছো, প্ৰত্যেকটো ক্ষেত্ৰত শেষ হৈ গৈ। দুখ লাগে। এতিয়া কোনোবাই কব বংগত গৈ গান গাই আছে, খবৰ লোৱা কি কেনেকে গান গাই আছে, কি কৰি আছে। গতিকে এনেকুৱা ধৰণৰ আৰু বহুতে লিখি যে আছে, আমি তেখেতসকলক কৈছো আমি কিন্তু মাত মাতি আছো। মই কিন্তু বিশেষকে মাত মাতি আছো, আৰু হাজাৰজনে মাত মাতি আছে, বহু সাংবাদিকে মাত মাতি আছে যে এনেকুৱা ধৰণৰ বিকৃত কৰা অতি সোনকালে এইগৰাকী মিত্ৰ নামৰ কণ্ঠশিল্পীয়ে জুবিনদাৰ এই বাঁহী গানটো বিকৃত কৰাৰ কাৰণে ক্ষমা খুজিব লাগে বুলি ভাবিছো। এইটো গানৰ কাৰণে ক্ষমা খুজিব লাগে বুলি ভাবিছো অসমৰ জনগণৰ ওচৰত। আৰু এওঁ কোনে ইমান সাৰ পানী যোগাই আছে, এইবিলাকো বিষাক্ত অসমীয়া সমাজখনৰ কাৰণে। মই পুনৰবাৰ কৈছো, সদায় অসমীয়াৰ পক্ষত আছো, থাকিম। আলহী হিচাপে 2খন মঞ্চ দিছে, তাত কব লগা নাই। কিন্তু থলুৱা শিল্পীতকে আজি বংগৰ শিল্পী আহি দপদপাই আছে, তাকো ভুল নিজৰ এটা গান নাই, নিজৰ এটা কোনো এয়া নাই হা। আৰু ইয়াক সাৰ পানী যোগাই আছে আমাৰ অসমীয়া কেইজন মানে। লাজ পাব লাগে এই কথাবিলাক। মোৰ মঞ্চই কি কয় নাজানো, মই যিটো সংগঠনত নেতৃত্ব দি আছো, নেতৃত্বৰ কাৰ্য য'ত মই সাংগঠনিক সম্পাদক হিচাপে আছো, তেওঁলোকে কি কয় মই নাজানো। কিন্তু মই ব্যক্তিগতভাৱে কৈছো যে অসমীয়া জাতি এইগৰাকী কণ্ঠশিল্পীৰ পৰা হ'ব পৰা যিকোনো ধৰণৰ অপৰাধমূলক, অন্যায়মূলক কামৰ বিৰুদ্ধাচৰণ কৰিম। আৰু জুবিন গাৰ্গক ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। এই মাইক্ৰফোনত মায়াবিনী লিখি ন্যায়ৰ বাবে প্ৰতিবাদ নকৰা মানুহক আমি ঘেণ্টা খাতিৰ নকৰো। চিধা আৰু স্পষ্ট কথা। আৰু আমি জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ আমি সদায় মাত মাতি যাম। বহুতে ভাবিছিলে যে ইলেকশ্যনৰ আগলৈকে মাত মাতি যাম, মিছা কথা। আমি এতিয়া ন্যায় যাত্ৰা উলিয়াম।
বাৰে বাৰে কৈ আছো আমি যেহেতু ফাৰ্ষ্ট ট্ৰেক আদালত দিছে কাৰণে আমি আস্থা ৰাখিছো সেইকাৰণে আস্থা ৰাখিছো মই সেইদিনা বাতৰিটো কৈছো কিন্তু আমাৰ অসমৰ জাতি মাটি স্বাভিমানৰ কথা আমি সদায় মাত মাতি যাম যি কৰিব বিচাৰিছিল সকলো আপোনালোকৰ শক্তিৰে আমি কৰি যাম আমাৰ সামৰ্থ্যৰে জুবিনে এজনে 100জন হৈ কাম কৰিছিল কিন্তু আমি 100 ভাগৰ এভাগ হয়তো অকমান ক্ষুদ্ৰকৈ আমি কৰিব পাৰো নিশ্চয় আমি কৰিম সকলোৱে আপোনালোক যদি আমাৰ আমি একেলগে আমি জুবিনক সকলোৱে ৰাখিব পাৰিম অসমখনত মই ধন্যবাদ জনাইছো ৰাজাদা সকলোৱে জুবিনক জীয়াই ৰাখক আৰু জুবিন এনেদৰে ন্যায় আমাৰ মাজত জুবিনে ইতিমধ্যে মই ভাবো আপোনালোকে ন্যায় দিছে জুবিনক আৰু ন্যায় জুবিনে পাবই সেয়া ন্যায় ঈশ্বৰে দিব সেয়া ন্যায় ৰাইজে দিব সেয়া ন্যায় জুবিনে পাবই আমি সকলো জুবিনৰ কণ্ঠ আপোনালোক সকলো জুবিনৰ কণ্ঠ গতিকে জুবিন আমাৰ মাজত এতিয়া আছে আজি ৰূপমে গাও আজি নতুন প্ৰজন্মৰ বহুত গায়ক গায়িকা সকলো ওলাই আহি গাওক সকলো জুবিনেই গাব সকলো কণ্ঠ জুবিনৰেই কণ্ঠ জুবিন অমৰ হওক আমাৰ জুবিন অমৰ জুবিন মৰ্মিতা মিত্ৰৰ শেহতীয়া বিতৰ্কটো হোৱাৰ পাছতহে ফেচবুকত তেখেতৰ গীতটো শুনিলোঁ খুব বেয়া গাইছে আৰু জুবিন গাৰ্গৰ গীত নিজৰ শৈলীৰে গাবলৈ গৈ এই ধৰণে বিকৃত কৰা কথাটো অসমৰ লাখ লাখ জুবিন অনুৰাগীয়ে কোনো কাৰণত মানি ল'ব পৰা নাই এটা কথা মৰ্মিতা মিত্ৰই উপলব্ধি কৰা উচিত যে এইবাৰ বহাগত অসমৰ মানুহে বিহুৰ মঞ্চই জুবিন গাৰ্গক বিচাৰি হিয়া ঠাকুৰি কান্দিছে এইবাৰ বহাগ অসমত আগৰ দৰে উৎসাহ থকা বহাগ নহয় উৎসাহহীন বহাগ উকা বহাগ যিখিনি সময়ত জুবিন গাৰ্গক বিচাৰি মানুহে হাবাথুৰি খাইছে সেইখিনি সময়তে জুবিন গাৰ্গৰ গীত নিজৰ সুৰেৰে গাবলৈ গৈ বিকৃত কৰাটো শিল্পীগৰাকীৰ প্ৰতি অপমানটো হৈয়ে তেওঁ নিজেও এইটো এটা মৰসাহ কৰিছে এনেকুৱা মৰসাহ নকৰিবৰ কাৰণে সকীয়াই দিছোঁ এটা কথা স্পষ্ট জুবিন গাৰ্গ অসমৰ ৰাইজৰ প্ৰাণৰ শিল্পী আৰু সেই শিল্পীগৰাকীয়ে নিজৰ গীতসমূহ নিজৰ শৈলীৰে গাই জাতিটোৰ বৰ্ঘৰ ইতিমধ্যে চহকী কৰি থৈ গৈছে কেৱল জুবিন গাৰ্গ বুলিয়েই নহয় ভূপেন হাজৰিকা হওক জ্যোতিপ্ৰসাদ আগৰৱালা হওক বিষ্ণুৰাভা দেৱে হওক তেওঁলোকৰ গীত কোনোবাই বিকৃত কৰি অসমত গোৱাৰ কথাটো চিন্তা কৰিবই নাপায় গতিকে আজি জুবিন গাৰ্গৰ গীত বিকৃত কৰিছে কাইলৈ তেওঁলোকৰ কৰিব পৰহিলৈ গৈ কোনোবাই গুৰু দুজনাৰ গীত নিজৰ শৈলীৰে গাবলৈ চেষ্টা কৰিব এই ধৰণৰ খেয়াল খুচি মতে অসমৰ সংস্কৃতি বিজতৰীয়া কৰিবলৈ চেষ্টা কৰিলে অসমৰ মানুহে সহ্য নকৰে মৰ্মিতা মিত্ৰলৈ আমাৰ স্পষ্ট আহ্বান অসমৰ মানুহে সদ্যহতে খুব ভদ্ৰতাৰে সৈতে তেওঁৰ পৰা জুবিন গাৰ্গৰ গীত এই ধৰণেৰে গোৱাৰ কাৰণে ক্ষমা খোজাটো বিচাৰিছে আৰু তেওঁ ক্ষমা খোজা উচিত আৰু দ্বিতীয়বাৰ জুবিন গাৰ্গৰ গীত গাবলৈ বিচাৰিলে ভালদৰে শিকি বুজি মানুহে অন্তৰত আঘাত নোপোৱাকৈ নিখুঁতভাৱে গীতটি পৰিৱেশন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু অসমৰ মানুহক দুখ দিয়াৰ কাৰণে লাখ লাখ জুবিন অনুৰাগীৰ হৃদয়ত আঘাত কৰাৰ কাৰণে মৰ্মিতা মিত্ৰই ক্ষমা খোজা উচিত ইয়াত কোনো কিন্তু পৰন্তু যদি নাই জুবিন গাৰ্গৰ কেছটোত এতিয়া চাৰ্জ স্প্ৰিঙৰ ওপৰত হিয়াৰিং হৈ আছে এইটো প্ৰায় আজি 15 দিনৰ পৰা চলি আছিলে অসম চৰকাৰৰ ফালৰ পৰা যিখিনি ক'ব লগা আছিলে সেইখিনি মই আৰম্ভ কৰিছিলোঁ এটা টেকনিকেল ইছ্যু এটা আছিলে কোৰ্টত উঠিছিলে ৰিগাৰ্ডিং চেংচন গ্ৰাণ্টেড বাই চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিটো আমাক ছিংগাপুৰত হোৱা ঘটনাৰ ওপৰত যিটো পাৰ্মিশ্যন দিছিলে সেইটোৰ ওপৰত দুটামান আৰ্গুমেণ্ট কৰিছিলে দুই এজন এডভকেটে অন বিহাফ অফ একিউজ পাৰ্চন চ' সেই কাউণ্টাৰটো মই আজি অসম চৰকাৰৰ হৈ পেলাই দিছোঁ যে আমাৰ চেংচন লোৱাত কোনো ধৰণৰ ত্ৰুটি হোৱা নাছিলে আৰু কোৰ্টক আমি আমাৰ যুক্তিখিনি দিছোঁ এতিয়া কোৰ্টে তাৰ ওপৰত উচিত বিচাৰ কৰিব আনহাতেদি আমাৰ বাকী অন্য যিবিলাক চাৰ্জেছ আছে চাৰ্জেছৰ ওপৰত আমাৰ যিজন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আছে জিয়াউল কামাৰ ডাঙৰীয়া আৰু তেওঁৰ লগত যিসকল এডভকেট আছে তেওঁলোকে সেইখিনিৰ ওপৰত আজিৰ পৰা তেওঁলোকৰ আৰ্গুমেণ্ট বা যুক্তিখিনিও আগবঢ়াব মই ভাবোঁ যে আমাক 6-7 দিন লাগিব অসম চৰকাৰ যিহেতু কেছটো খুব ছিৰিয়াছলি লৈছে চ' এই কেছত আমি কোনো ধৰণৰ যাতে গাফিলতি নহয় চ' আমি সকলো পইণ্ট কাভাৰ কৰি পেলাই আমাৰ আৰ্গুমেণ্টছখিনি কমপ্লিট কৰিম আৰু মই এডভকেট জেনেৰেল হিচাপে মোৰ যিখিনি ল পইণ্টটোৰ ওপৰত ক'ব লগা আছিলে যি ৰিগাৰ্ডিং চেংচন সেইখিনি আজি কোৰ্টৰ আগত দাঙি ধৰিম এইখন চৰকাৰে জুবিনদাৰ লগত যথেষ্ট অন্যায় কৰিছে জুবিনদাক আজিলৈকে জাষ্টিছ দিব পৰা নাই এই কালপ্ৰিটকেইটা বিদেশত জুবিনদাক নি মাৰাৰ পিছত আজি ইলেকশ্যন যোৱাৰ 24 ঘণ্টা নহওঁতেই
জুবিন এই আপোনাৰ ৰিণিকী ভূঞাৰ 3খন পাছপোৰ্ট বিদেশী নহয় বুলি এফিডেভিট আকাৰে চৰকাৰক প্ৰমাণ দেখুৱালে, কিন্তু আজি 7 মাহ 8 মাহ পাৰ হৈ গ'ল, জুবিনদাক জাষ্টিছ দিব পৰা নাই। এনেকুৱা এখন কাপুৰুষ চৰকাৰ, যিখন চৰকাৰে জুবিনদাক জাষ্টিছ দিব বুলি আমাৰ অসমৰ ৰাইজৰ জনসাধাৰণৰ বিশ্বাস নহয়। আৰু এষাৰ কথা, আজি চিন্তা কৰক, ইমান ডাঙৰ এটা এৰিয়া, এটা নেশ্যনেল হাইৱে সন্মুখত পাৰ্কিং দিছে, যথেষ্ট গাড়ী অহা যোৱা, কিমান অসুবিধা, পাৰ্কিংটো কমচে কম ইয়াত দিব পাৰিলে হয়, মানুহখিনি সুবিধা উঠে। আৰু তেনেকুৱা ধৰণৰ বহুত কথা আছে। কথাটো হৈছে কি, আইনে যদিও তেওঁলোকক বেলত দিয়ে, অসমৰ ৰাইজে কিন্তু তেওঁলোকক ক্ষমা কোনোদিন নকৰে। সদায় তেওঁলোক আমাৰ অসমৰ শত্ৰু আৰু সদায় শত্ৰু হৈ থাকিব। যেনেকৈ নহওক, যি কৰিয়ে নহওক, যি ব্যৱস্থাৰে নহওক, অসমৰ ৰাইজ শুই থকা নাই। অসমৰ ৰাইজ আৱেগত একোটা জুই লৈ জীয়াই আছে। এই জুইকোৰা আৰু জ্বলাবলৈ চেষ্টা নকৰিব, অসম চৰকাৰক অনুৰোধ কৰিছোঁ। অতি সোনকালে ফাষ্ট ট্ৰেক আদালতত জাষ্টিছ দিয়ক, গৰিমাবৰ আত্মাক শান্তি দিয়ক, জুবিনদাৰ আত্মাক শান্তি দিয়ক, অসমৰ ৰাইজৰ আত্মাক শান্তি দিয়ক। আমাক জুবিনদাৰ জাষ্টিছ নোপোৱালৈকে আমি হেংদাং আৰু হাতত যিয়ে অস্ত্ৰ নহওক, আমি ল'বলৈ সদায় সাজু আছোঁ। অসমৰ 3,50,00,000 ৰাইজ সদায় কিন্তু একোৰা জুই আৱেগত লৈ জীয়াই আছে। আজি বহাগৰ 1 তাৰিখ, জুবিনদাৰ পিনে আমি সঁচাকৈ আধৰুৱা, আমি শূন্য, আমাৰ একো নাই আজি জুবিনদাৰ অবিহনে। আমি সদায় এখন লিষ্ট ওলাই, আপোনালোকৰ মানে কি কয়, এখন লিষ্ট জুবিনাৰ ক'ত ক'ত প্ৰগ্ৰাম আছে, কেনেকৈ প্ৰগ্ৰাম আছে, আমি কি আনন্দ কি ফূৰ্তি যাম। 100 কিলোমিটাৰ 150 কিলোমিটাৰ দূৰলৈকে জুবিনদাৰ প্ৰগ্ৰাম চাবলৈ গৈছিলোঁ। আজি এই জুবিনদাৰ অবিহনে বহাগ বিহু শূন্য। অসমৰ ৰাইজ জাগিবলৈ হৈছে, জাগক, নহ'লে কিন্তু জুবিনদাৰ জাষ্টিছ নাপায়। এখন চৰকাৰে জাষ্টিছ দিব নোৱাৰে, কিন্তু বিশ্বাস নাই এখন চৰকাৰৰ ওপৰত। জুবিন ক্ষেত্ৰৰ যিখন জুবিন গাৰ্গ সদায় বাবে শুই থাকে, আৰু সেই শুই থকা বিচনাখনৰ কাষৰ যিসমূহ ৱাল আছে, ৱালসমূহত এইদৰে বিহুৱান, আমাৰ অসমীয়াৰ যি বাপতি সাহোন বিহু, বহাগ বিহু, আৰু বহাগ বিহুৰ যিখন বিহুৱান গামোচা, আমাৰ ঈশ্বৰৰ পুত্ৰজনক এইদৰে গামোচা দি সকলোৱে তেওঁক বিহুৱান যাচা দেখিবলৈ পোৱা গ'ল। আৰু কোনো সহজভাৱে ল'ব পৰা নাই। সকলোৰে চকুত এতিয়াও চকু পানী, তেওঁ যি বিচনা, শেষখন বিচনা, আৰু শেষখন বিচনালৈ চাই এইদৰে কান্দোনত ভাগি আছে, বা চকুত চকু পানী কাৰোবাৰ। বহুতে চাবলৈ আহিছে এবাৰ, কাৰণ সকলোৱে মনত আছে যিসমূহ বিহু অনুষ্ঠান যোৱা বৰ্ষৰ দৰে এই বৰ্ষৰ বিহু অনুষ্ঠানসমূহৰ সেই মাদকতা নাই, কাৰণ আমাৰ মাজত হিয়াৰ আমঠু ঈশ্বৰৰ পুত্ৰজন নাই। আৰু সেইবাবে সকলোৱে বহাগৰ প্ৰথম দিনটোত মন্দিৰলৈ যোৱাৰ পৰিৱৰ্তে জুবিন ক্ষেত্ৰত আহি ভিৰ কৰিছে। আৰু জুবিন ক্ষেত্ৰৰ পৰিৱেশ আৰু জুবিন ক্ষেত্ৰৰ যিসমূহ ৱাল আছে, যিসমূহ তেওঁ শুই থকা বিচনাখনক চাৰিওকাষে বেৰি ৰাখিছে, সেই ৱালসমূহত এতিয়া এনেধৰণে গামোচা বান্ধি তেওঁক মৰম যাচিছে। জুবিনদাক এটা মৰমৰ মানে বিহুৰ ওলগ জনাবও আহিলোঁ। তেওঁ নাই যিহেতু, তথাপিওতো আছে আমাৰ মাজত, সেইটো বুলি ভাবিয়ে আজি তেওঁক মানে বিহুৰ ওলগ জনাব আহিলোঁ। আৰু মিছটো কৰিছোঁৱে গোটেই অসমে, তথাপি আৰু চবৰে মাজত তেওঁ এতিয়াও আছে, নাই যদিও নাই, কিন্তু সদায় থাকিব, এনেকৈয়ে থাকিব তেওঁ। আমি এনেকৈয়ে বিহুত বা ভাল দিনত তেওঁক সদায় মানে মনত পেলাম আমি চবেই, অসমবাসীয়ে। সেইটোৱে আৰু তেওঁলৈ শুভেচ্ছা থাকিল বিহুৰ, আৰু আপোনালোকলৈও। কি দিম, বিহুৱান দিব পাৰি জানো? এনেকৈ নোৱাৰিনো। কিমান দুখ লগা ভাবাচোন, তোমালোকেও জানো পাৰিছা পাহৰিবলৈ? নাই পাহৰা ন। আজি হাজাৰ হাজাৰ মানুহ চোৱা, কিমান মাহ হ'ল, ছেপ্টেম্বৰ 19 তাৰিখে তেওঁ ঢুকাইছে, কিমান মাহ হ'ল। এই প্ৰত্যেকজন ব্যক্তিয়ে তেওঁৰ কাৰণেইতো আহিছে। কৈছোঁ নহয়, মই জুবিনৰ গীততেই আমি জীৱন পাইছিলোঁ, যৌৱন পাইছিলোঁ, প্ৰেম অনুভৱ জুবিনৰ গীতৰ পৰাই। তেওঁৰ গীতেৰেই ডাঙৰ হৈছিলোঁ। অপূৰণীয় ক্ষতি, মই কৈছোঁ নহয়, অপূৰণীয় ক্ষতি কেতিয়াও পূৰণ নহয়, কেতিয়াও পূৰণ নহয়। দ্বিতীয় এজন জুবিনৰ জন্ম নহয়। তেওঁৰ ন্যায় পাব লাগে, একদম দস্তৰ মত পাব লাগে। আমি মাফ নকৰোঁ, কিন্তু সঁচা কথা কৈছোঁ। মই মানে কৈছোঁ, হাজাৰ হাজাৰ যুৱচাম আছে যিখিনি জুবিনক সঁচাকৈয়ে ভাল পায়, সেই যুৱচামে কিন্তু কেতিয়াও মাফ নকৰে। সঁচাকৈ কৈছোঁ, মই এইখন চৰকাৰলৈ, যদি এইখন চৰকাৰে কণ্টিনিউ হয়, খুবেই ভাল পাওঁ এইখন চৰকাৰ কণ্টিনিউ হ'লে। আৰু এইটোৱে আশা কৰোঁ, এইখন চৰকাৰে একদম মানে যৎপৰোনাস্তি চেষ্টা কৰি পেলাই ন্যায় দিয়ক জুবিনক। মানে অকালতে এটা ৰত্ন হেৰুৱালোঁ ন আমি, অপূৰণীয় ক্ষতি নহয় জানো আমাৰ? কেতিয়াও আমি সম্ভৱেই নহয় আমাৰ কাৰণে। কৈছোঁ ন, বিহু জানো লাগিছে গাত? নাই লগা ন। কাৰো ঘৰত বিহু নাই এইবাৰ, সকলোৰে সন্তান আছিলে তেওঁ, হয় নাই কোৱা? আজি জুবিন ক্ষেত্ৰখন কিন্তু ৰুঙা এটা পৰিৱেশ, বহুত ৰুঙা পৰিৱেশ।
জুবিনক আমি এনেকৈ নিবিচাৰিছিলোঁ ন, আমি তেওঁক ষ্টেজত বিচাৰোঁ। তেওঁৰ গীতত আজি যেতিয়া আমি ৰাতিপুৱা মই কালিও তেওঁৰ গীত লগাইছোঁ, অজানৈ আকাশখন ধুনীয়া, সেই গীতটো লগাওঁতে চবেই কান্দিছে। মোৰ ভণ্টি আহিছে তিনিচুকীয়াৰ পৰা, তাই জুবিন ক্ষেত্ৰ চাবলৈ বুলিয়ে আহিছে, যিহেতু বন্ধ নাপায়। কিমান মানুহৰ মনত অকণো শান্তি আছেনে চোৱাচোন, কাৰো মনত ফূৰ্তি নাই, আছে জানো? নাই। আমি দেখিছোঁ। নমস্কাৰ, ক'ৰ পৰা আহিছে আপুনি? মই পাঞ্জাৱীৰ পৰা আহিছোঁ। পাঞ্জাৱৰ পৰা আহিছে। কেনেকৈ কি আহিছোঁ আজি তেখেতক চাবলৈ। তেখেত সকলোৰে মৰমৰ, আমাৰো মৰমৰ। কি ক'ব আজি জুবিন ক্ষেত্ৰত আহি আপোনাৰ কি দেখি কেনেকুৱা লাগিছে? বহুত কি ক'ম এতিয়া, মোৰ কোনো ভাষা নাই ক'বলৈ। বহুত দুখ লাগিছে আহি পেলাই। তেওঁ য'তে আছে ত'তে থাকক, ভালকৈ থাকক, এয়ে কামনা কৰিছোঁ মই। আপুনি বিহুৱান দিলে তেখেতক? হে, বিহুৱান দিলে? অঁ, তাতে চাইছোঁ, আহি পেলাই দিলোঁ। ইয়াতে বান্ধি দিলে? দিলোঁ। এইবাৰ বিহু চোৱা হৈছে নে? নাই নাই, ক'তো যোৱা নাই। কালি মোৰ নাতিৰ বাৰ্থডে আছিলে, আজি ওলাই আহিছোঁ ৰাতিপুৱা ইয়ালৈ, আহিম বুলি আহিলোঁ। বিহু চাবনে নাই? ক'ত চাম বিহু, চাবলৈ নোৱাৰোঁ। প্ৰকৃত জুবিন প্ৰেমী যদি হয়, তেওঁৰ সমাধি ক্ষেত্ৰলৈ কেইবাৰ গৈছে, কেতিয়া গৈছে, সেইখিনি বস্তু প্ৰমোট নকৰিলেও হয়। জুবিন দাক লৈ কোনেও যাতে বেপাৰ নচলায়। তেওঁৰ যিখিনি সৃষ্টিৰাজি সেইখিনিক আমি জীয়াই ৰাখিব লাগিব। আৰু সেই জীয়াই ৰখাৰ বাবে আমি এনেকুৱা ধৰণৰ কমাৰ্চিয়েল প্ৰমোশ্যন নকৰিলেও হয়, সংগীতেৰে জীয়াই ৰাখোঁ। তেওঁ সেইটোৱে বিচাৰিছিলে আৰু মই পাৰ্চনেলি সেইটোৱে বুজি পাওঁ যে মই তেওঁক সংগীতেৰে জীয়াই ৰাখিম। কোনো ধৰণৰ ফেক প্ৰমোশ্যন কৰি জীয়াই ৰখাত মোৰ কোনো ইণ্টাৰেষ্ট নাই। আজি মোৰ প্ৰথমটো বিহু অনুষ্ঠান, গতিকে মনটো ভাল লাগি আছে, কিন্তু তথাপিতো ক'ৰবাত যেন শূন্যতা এটাও যেন আমি অনুভৱ কৰি আছোঁ সকলোৱে। জুবিন দাবিহীন প্ৰথম বহাগ প্ৰত্যেকগৰাকী অসমীয়াৰ বাবেই এটি কঠিন সময় চলি থকা বুলিয়েই মই ক'ম। আৰু লগতে মই এটা কথা ক'ম যে যিদৰে অসমবাসীৰ বাবে বহাগ হৈছে অতিকৈ আপোন, ঠিক তেনেদৰেই জুবিন দা হৈছে আমাৰ আপোন আৰু আমাৰ হিয়াৰ আমঠু। গতিকে যিহেতু আমাৰ হিয়াৰ আমঠুগৰাকী নাই, আমি নৱপ্ৰজন্মৰ উঠি অহা গায়ক গায়িকা হিচাপে এটা দায়িত্ব ল'ব লাগিব বুলি মই ভাবোঁ। যিহেতু জুবিন দায়ে সদায় কৈ গৈছিল যে অসমৰ নৱপ্ৰজন্মই সংগীত শিকি যাব লাগিব, কলা শিকি যাব লাগিব আৰু গান গাই থাকিব লাগিব, কাম কৰি থাকিব লাগিব। গতিকে তেওঁৰ এই সত্তাক জীয়াই ৰাখিবলৈ আমি সেই দায়িত্ব ল'ব লাগিব, ভাল ভাল কাম কৰি থাকিব লাগিব আৰু দায়িত্ব সহকাৰে সংগীতেই হওক, নাটকেই হওক, নৃত্যই হওক বা যিকোনো কলা বা কাম আমি সেই দায়িত্ব সহকাৰে আগবঢ়াই নিব লাগিব জুবিন দাৰ সত্তাক জীয়াই ৰখাৰ বাবে। পোনপ্ৰথমে আচলতে মই ভগৱানক স্মৰণ কৰি বিহুৰ মঞ্চত পদাৰ্পণ কৰিবলৈ যাম। ঠিক তাৰ পিছতে জুবিন দাৰ এটি খুব সুন্দৰ বাঁহী, তেওঁৰ যিটো এলবাম আছিলে তাৰে মই এটি গীত গাবলৈ চেষ্টা কৰিম। গতিকে হয়, জুবিন দাৰ গীতেৰেই মই আৰম্ভণি কৰিম। আৰু মই জুবিন দাক 11 বছৰ বয়সত প্ৰথমবাৰৰ বাবে লগ পাইছিলোঁ কোনোবা এখন ৰিয়েলিটি শ্ব'ত। তেতিয়াৰ পৰাই জুবিন দা আমাৰ প্ৰত্যেকজনৰ বাবেইতো এজন ষ্টাৰ হয়েই, মোৰ বাবেও কি কওঁ, এজন আইডল। তেওঁৰ পৰা শিকিবলগীয়া যথেষ্টখিনি আছে। কিন্তু মই লাষ্টত সেইটোৱে ক'ম যে জুবিন দাৰ যিটো শেষৰটো অনুষ্ঠান বা মই শেষৰবাৰৰ বাবে যেতিয়া লগ পাইছিলোঁ 28 আগষ্টত 2025 চনৰ গোৱালপাৰাত মই লগ পাইছিলোঁ তেওঁক শেষৰটো অনুষ্ঠানত, য'ত তেওঁ মোক দুটা কথাই কৈছিলে। প্ৰথমটো তেওঁৰ এটা প্ৰশ্ন আছিল দেই, ঐ গান কৰিছন নাই? কৈছোঁ জুবিন দা চলি আছে। কৈছে গান গাই থাক দেই, কাম কৰি থাক। গতিকে সেই জুবিন দাৰ বাণীটোৱেই মই লৈছোঁ, কাম কৰি গৈ আছোঁ, আৰু কাম কৰিম, আৰু গান বনাম, আৰু ৰাইজক উপহাৰ দি থাকিম। দ্বিতীয়টো কথা আছিল যে তেওঁ কৈছিলে যে তেওঁৰ ষ্টুডিঅ'ত যাব লাগে, তেওঁ কিবা এটা গান কৰিব বিচাৰে মোৰ লগত। গতিকে সেইটো এটা সপোন হিচাপেই ৰৈ গ'ল। তথাপিও সিটো পাৰে জুবিন দাক লগ পাম বুলি আশা কৰিছোঁ আৰু শেষত ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। কেইদিনমানৰ ভিতৰতে মই বম্বে গুচি যাম, মোৰ 6 তাৰিখে পৰীক্ষা আছে। গতিকে মই পৰীক্ষাৰ বাবেও সাজু কৰি আছোঁ নিজকে। তেনেকেই চলাই গৈছোঁ আৰু পঢ়া আৰু সংগীত দুয়োটাই।
মই আজিও ক'ম যে আমি জুবিনদাৰ অনুৰাগী হিচাপে এটাই বস্তু বিচাৰিছোঁ যে আমাক আপোনালোকে গোটেইখিনি তথ্য খুব খোলাখুলিকৈ দেখুৱাই দিব লাগে আৰু ক'ব লাগে, কাৰণ বস্তুখিনি ক্লিয়াৰলি এতিয়াও আহি পোৱা নাই। 6 মাহ উকলি গ'ল আৰু আমি এতিয়ালৈকে সিদিনাখন কি হৈছিলে, কেনেকৈ ঘটিছিলে 100% তথ্য আজিলৈকে ক্লিয়াৰলি পোৱা নাই। গতিকে সেই তথ্যসমূহ যদি আমাক প্ৰুফ স্বৰূপে যদি দেখাব পাৰে, ক'ব পাৰে, আমি তেতিয়া কিছু ন্যায় পাম বুলি আশা কৰিছোঁ। গতিকে মোৰ সেইটোৱে অনুৰোধ। চাওক, চবৰে নিজৰ নিজৰ এটা পাৰ্চপেক্টিভ থাকে, কোনে কি জাজ কৰে সেইটো মই ক'বলৈ নাযাওঁ। কিন্তু এটা বস্তু ক'ম যে প্ৰকৃত জুবিন প্ৰেমী যদি হয়, তেওঁৰ সমাধি ক্ষেত্ৰলৈ কেইবাৰ গৈছে, কেতিয়া গৈছে, সেইখিনি বস্তু প্ৰমোট নকৰিলেও হয় বুলি মই ভাবোঁ। সেইটো মোৰ নিজা এটা মানে পাৰ্চপেক্টিভ দেই, মই কাকো জাজ কৰিবলৈ যোৱা নাই, সমালোচনাও কৰিবলৈ যোৱা নাই। কিন্তু মই গ'লে চাগে সেইটো মই কাম কেতিয়াও নকৰোঁ, কাৰণ সেইটো বস্তু মই মানি আহিছোঁ। গতিকে সেইটোৱে ভাবোঁ যে জুবিন দাক লৈ কোনেও যাতে বেপাৰ নচলায়। জুবিন দা আমাৰ প্ৰত্যেকজনৰে খুব মৰমৰ, আদৰৰ শিল্পী তেওঁ হয় আৰু সদায় আমাৰ মাজতে জীয়াই থাকিব। জুবিন দা কেতিয়াও আমাক এৰি থৈ গুচি নাযায়, কিন্তু সেই দায়িত্ববোধটো আমি বুজি পাব লাগিব। তেওঁৰ যিখিনি সৃষ্টিৰাজি সেইখিনিক আমি জীয়াই ৰাখিব লাগিব, আৰু সেই জীয়াই ৰখাৰ বাবে আমি এনেকুৱা ধৰণৰ কমাৰ্চিয়েল প্ৰমোশ্যন নকৰিলেও হয়, সংগীতেৰে জীয়াই ৰাখোঁ। তেওঁ সেইটোৱে বিচাৰিছিলে আৰু মই পাৰ্চনেলি সেইটোৱে বুজি পাওঁ যে মই তেওঁক সংগীতেৰে জীয়াই ৰাখিম। কোনো ধৰণৰ ফেক প্ৰমোশ্যন কৰি জীয়াই ৰখাত মোৰ কোনো ইণ্টাৰেষ্ট নাই।